ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাখিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিফল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিহে আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া চৈত মাহৰ 10 তাৰিখ আৰু ইংৰাজী মাৰ্চ মাহৰ 28 তাৰিখ 2024, বাৰ হৈছে দেওবাৰ। আজিৰ দিনটো বিশেষকৈ ব্ৰহ্ম উৎসৱ আৰু লগতে মধুৰাম বড়ো স্মৃতি দিৱস আৰু বিজয় শংকৰ কৃষ্ণকান্ত ব্ৰহ্মাচাৰ্য আদিৰো স্মৃতি দিৱস হিচাপে আজি উদযাপন কৰা হয়। আজিৰ দিনটো তিথি হিচাপে থাকিব শুক্ল চতুৰ্দশী আজি 9:28 থাকিব ৰাতিপুৱা আৰু তাৰপিছত পূৰ্ণিমা আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব বন্ধুসকল আজি পূৰ্ব ফাগুনী আজি ৰাতিপুৱা 7:23 থাকিব, তাৰপিছত আৰু উত্তৰ ফাগুনী আৰম্ভ হ'ব। আৰু লগতে যোগ হিচাপে থাকিব গণ্ড যোগ আজি ৰাতি 8:26 থাকিব আৰু তাৰপিছত বৃদ্ধি যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব বাণিজ্যকৰণ আজি ৰাতিপুৱা 9:28 থাকিব, তাৰপিছত পুৱা বৃষ্টিকৰণ 10:23 থাকিব ৰাতি, তাৰপিছত বৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব আজিৰ দিনটো বিশেষকৈ সিংহ ৰাশি। আজিৰ দিনটো সূৰ্যোদয়ৰ সময় হৈছে 5:26 আৰু সূৰ্য অস্তৰ সময় হৈছে অৰ্থাৎ সূৰ্য মাৰ যাব 5:32। এতিয়া ৰাশিফলটো আৰম্ভ কৰাৰ আগত আপোনালোকৰ বিশেষ অনুৰোধ, যদি আপোনালোকৰ জীৱনৰ কিছু গুৰুত্বপূৰ্ণ গ্ৰন্থ কিনিব বিচাৰে, লগতে কিছু গুৰুত্বপূৰ্ণ উপদেশমূলক আৰু কেনেদৰে নিৱেশৰ লগত জড়িত আৰু কেনেকৈ ভৱিষ্যতৰ জীৱনৰ উজ্জ্বল হবে, অৰ্থাৎ আপোনালোকে ধুনীয়াকৈ আপোনাৰ জীৱন আগবাঢ়ি যাব পাৰে, তাৰ এক উপদেশমূলক গ্ৰন্থ যদি আপোনালোকে কিনিব বিচাৰে, মোৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংক দিয়া আছে, তাৰে অতি কম মূল্য আপোনালোকে গ্ৰন্থ কিনিব পাৰে। আৰু লগতে আপোনালোকৰ আজি শিতানৰ যদি ভিডিঅ'টো আপোনাৰ অকণমানো ভাল লাগে, তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আছে মেঘ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুসৰি আপুনি কি জীৱনসংগী স্বাস্থ্যৰ ওপৰত ভালভাৱে ধ্যান দিয়ক আৰু যত্ন আৱশ্যক আছে, অৰ্থাৎ স্বাস্থ্য সম্বন্ধী দিশৰ পৰা। আজি আপুনি কোনোবা নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হ'ব আৰু কোনোবা নিৰ্ণয় লোৱাৰ আগতে ভাল আৰু ইয়াৰ সম্পৰ্কে সমূহৰ বিষয়বোৰ গুৰুত্ব আৰোপ কৰক। অৰ্থাৎ আপোনালোকে যিকোনো আৰ্থিক বিষয়ত আজি সিদ্ধান্ত লওঁতে কিছুমান চাই চিতিয়ে আপোনালোকে আজি সিদ্ধান্ত লৈ যায়। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে, সিহঁতৰ লগত কথা বতৰা আৰু সম্পৰ্ক ভাল কৰিবৰ বাবে ভাল দিন আজি আপোনালোকৰ। অৰ্থাৎ আপোনালোকৰ আগৰে চিনাকি ব্যক্তিৰ লগত আজি আৰু অধিক সম্পৰ্কটো সুমধুৰ কৰিবৰ বাবে আপোনাৰ আজি খুব এটা ভাল দিন হিচাপে পৰিগণিত হৈছে। প্ৰেমৰ বিষয়ত কাৰো ওপৰত চাপৰ সৃষ্টি নকৰিব, অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত কিছু হস্তক্ষেপ নকৰিলে আপোনাৰ আজি ভাল হ'ব। আজি আপুনি হঠাৎ কামৰ পৰা ছুটি লোৱাৰ পৰিকল্পনা কৰিব আৰু নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে ব্যস্ত কৰ্ম জীৱনৰ মাজতো অকণমান পৰিয়ালৰ বাবে সময় উলিয়ালে আজি আপোনাৰ খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হ'ব বা সেই সময়খিনি অতি ভালভাৱে অতিবাহিত হ'ব। জীৱনসংগী ফালৰ পৰা পোৱা অশান্তিৰ বাবে আপোনাৰ শৰীৰত বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ দৈনন্দিন কিছু সমস্যাৰ বাবে জীৱনসংগীৰ ফালৰ পৰা আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো ইয়াৰ প্ৰভাৱ পেলাব। আপোনালোকে ইয়াৰ পৰা নিয়ন্ত্ৰণ ৰাখক। আজি আপুনি কাৰোবাৰ বিয়াত যাব পাৰে, তাত মদদ্ৰব্য সেৱন কৰাটো আপোনাৰ বাবে ঘাতক বুলি পৰিগণিত হ'ব পাৰে। অৰ্থাৎ আপোনালোকে বিবাহৰ দৰে এটা ভাল পবিত্ৰ অনুষ্ঠানত গৈ আপুনি মদ্যপান সেৱনৰ পৰা বৰ্জন কৰক বা সেৱনৰ পৰা দূৰত থাকক, সেইটোৱে আপোনাৰ বাবে আজি ভাল বুলি পৰিগণিত হ'ব। প্ৰতিকাৰ: সূৰ্যোদয়ৰ সময়ত প্ৰণায়াম কৰিলে স্বাস্থ্য ভালে থাকে আপোনাৰ আজি। এয়া হৈছে আজিৰ দিনটো মেঘ ৰাশি। এতিয়া আহিছোঁ বন্ধুসকল বৃষ ৰাশি। আজিৰ দিনটো ৰাখিফল অনুযায়ী আপোনাৰ ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব আৰু স্বাস্থ্যৰ ফালৰ পৰা আজি খুবেই এটা ভালে চলি থাকিব দিনটোত। কিন্তু সদায় এনেকৈ থাকিম বুলি আপুনি অলোক সপোনত নাথাকিব। নিজৰ জীৱন আৰু স্বাস্থ্যৰ সন্মান কৰক। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব আগন্তুক ভৱিষ্যতৰ বাবে। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰস্পৰিকভাৱে নিৱেশ কৰক। অৰ্থাৎ আপোনালোকে আজি নিৱেশ কৰিলে আপোনাক খুব এটা ভাল ফল লাভ কৰিব ভৱিষ্যতলৈ।
বন্ধুবৰ্গ আৰু ঘনিষ্ঠ লোকসকল আপোনাক সহায়ৰ হাত আগবঢ়াব। অৰ্থাৎ আপোনালোকৰ বন্ধুবৰ্গই আপোনালোকক কিছু কৰ্মত আজি আপোনাক সহায়ৰ হাত আগবঢ়া পৰিলক্ষিত হৈছে। আপোনাৰ অসফলতাৰ পৰা আপুনি শিক্ষা লোৱা উচিত, কাৰণ আজি আপোনাৰ মনৰ কথা প্ৰকাশ কৰিলে আপোনাৰ লোকচান হ'ব পাৰে। আপোনালোক কিছু মনৰ কথাবোৰ সকলোকে মুকলিয়াকৈ প্ৰকাশ কৰাৰ পৰা আজি অকণ বিৰত থাকিলে আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে, কিন্তু আপুনি নিজৰ পৃথিৱীতে মজগুল হৈ থাকিব আৰু খালী সময় কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈ আনন্দ লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ খালী সময়খিনি আপোনালোকৰ মনৰ পচন্দ অনুসৰি আপোনালোকে কাম কৰিবলৈ বিচাৰিব, কিন্তু আপোনালোকৰ পৰিয়ালে আপোনালোকৰ লগত কিছুমান সমস্যাৰ এটা আলোচনা কৰিব বিচাৰিব, কিন্তু সেইবোৰ কথা আপুনি আওকাণ কৰি নিজৰ কামৰ মাজতে ব্যস্ত থকা আজি দেখা যায়। আপোনাৰ জীৱনসংগী দৈনন্দিন প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ যাওঁতে পিছ হুকিব পাৰে, যাৰ ফলত আপোনাৰ মন আজি গোটেই দিন বেয়া যাব পাৰে। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা আপোনাৰ কিছু কামৰ সহযোগৰ অবিহনে বা সহযোগ নকৰাৰ ফলত আপোনাৰ মন আজি কিছু হতাশাৰ সৃষ্টি হ'ব পাৰে। বহুত মনোযোগেৰে কাম কৰক, তাতকৈ ফূৰ্তিৰে পাৰ্টি কৰক। এইটো চাব গ'লে আপুনি সময়ৰ সকলোতকৈ প্ৰকৃত মন্ত্ৰ, কিন্তু আৱশ্যকতকৈ অধিক পাৰ্টি কৰাটো শৰীৰৰ পক্ষে ভাল বুলি গণিত নহ'ব। অৰ্থাৎ আপোনালোকে সফলতা প্ৰাপ্তিৰ বাবে বা সফলতা প্ৰাপ্তিৰ ফলত আপোনালোকে কিছু এটা ভাল এটা অনুষ্ঠান বা পাৰ্টিৰ দৰে আপোনালোকে কিছুমান অনুষ্ঠান আদি ৰাখিলে আপোনাৰ সফলতা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যাতে এইটো মনত ৰাখিব যে এই পাৰ্টি যেতিয়া অত্যাধিক নহয়, সেইটো আজি আপোনালোকে মনত ৰাখিব লাগিব। প্ৰতিকাৰ হিচাপে থাকিব আজি প্ৰেমিক বা প্ৰেমিকাই পৰস্পৰক সেউজীয়া ৰঙৰ কাপোৰ উপহাৰ হিচাপে আগবঢ়াব পাৰে। এনেকৈ মৰম আদান প্ৰদান কৰিলে প্ৰেমৰ সম্পৰ্ক অধিক মধুৰ আৰু সপোনেৰে ভৰি পৰিব। অৰ্থাৎ আপোনালোকৰ মাজত এনেকুৱা উপহাৰ আদান প্ৰদান কৰিলে প্ৰেমত খুব এটা ভাল প্ৰভাৱ পৰিব। এয়া হৈছে আজিৰ দিনটো বৃক্ষ ৰাশিৰ ফলাফল। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজি আপুনি অলপ কামৰ পৰা অব্যাহতি লৈ আৰাম কৰক আৰু আপুনি এনেকুৱা কাম কৰক যি কাম কৰি আপুনি ভাল পায়। অৰ্থাৎ আপুনি ভাল পোৱা বা মনে বিচৰা কাম আজি কৰিলে এটা ভাল ফল পাব। লগতে আজি অকণমান বিশ্ৰাম ল'লে আপোনাৰ শৰীৰ পক্ষে ভালে লাগিব। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হ'ব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হ'ব। অৰ্থাৎ আৰ্থিক দিশৰ পৰা খুব এটা শক্তিশালী হোৱাৰ আজি সম্ভাৱনাই আছে। আজিৰ দিনটো আপোনাৰ ঘৰত বহুতো দিনৰ পৰা পেলাই থোৱা কাম আজি আপুনি সময় লৈ সম্পূৰ্ণ কৰিব পাৰিব। আজি আধৰুৱা কামবোৰ আজি সম্পূৰ্ণ কৰাৰ খুব এটা ভাল সময়। আজি আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব। অৰ্থাৎ দীৰ্ঘদিন ধৰি আপোনালোকৰ বন্ধুৰ লগত দূৰত্ব থকাৰ ফলত আজি আপোনাৰ হঠাৎ বন্ধুৰ আগমনে বা আপোনাৰ আগমনে আপোনাৰ গোটেই পৰিৱেশটো আজি কিন্তু এটা ভাল এটা প্ৰভাৱ পেলাব। বেলেগক মান্য কৰাৰ পৰা আপোনাক এই ব্যৱস্থাৰ অপাৰ লাভ দিব পাৰে। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনত প্ৰকৃত সুখ পাব। আজি লোকৰ মাজত নিজকে নিসংগতা অনুভৱ কৰিব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা খুব এটা ভাল দিন। লগতে আপোনালোকৰ কিছু নিসংগতা অনুভৱ কৰিব আজিৰ দিনটো। ঈশ্বৰৰ প্ৰতিকাৰ, ইষ্ট দেৱতা সোণৰ মূৰ্তিত নিজৰ ঘৰত স্থাপন কৰি নিয়মিতভাৱে পূজা কৰিলে পাৰিবাৰিক জীৱনলৈ সুখৰ নদী নামি আহে আপোনাৰ আজিৰ দিনটোত। অৰ্থাৎ ধাৰ্মিকমূলক কাম কাজৰ লগত জড়িত থাকিলে খুব এটা ভালে প্ৰভাৱ পৰিব আজিৰ দিনটোত আপোনাৰ। এয়ে হৈছে আজি মিথুন ৰাশিৰ ফলাফল। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি অনুযায়ী আজিৰ দিনটো আপোনাৰ স্বাস্থ্যৰ লগত জড়িত কাৰ্যক্ৰম আৰম্ভ কৰাৰ বাবে আজি খুব ভাল দিন। আপোনাৰ ধন খৰচ হৈ আছে, সেইবাবে আপুনি দৃষ্টি দি থাকিব, নহ'লে অদূৰ ভৱিষ্যতৰ সমস্যা উদ্ভৱ হ'ব পাৰে। অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ লগত কিছুমান জড়িত কাম কাজৰ বাবে আৰম্ভ বা এই সুস্বাস্থ্য ভাল ৰখাৰ বাবে যি অভ্যাস বা অনুশীলন কাম কাজ সেইবোৰ কৰাৰ বাবে আজি খুব এটা ভাল দিন আপোনাৰ। লগতে আপোনাৰ যি অযথা ধন খৰচ আছে, সেই ধন খৰচৰ পৰা আপোনাৰ আজি নিয়ন্ত্ৰণ কৰিবলৈ আজি চেষ্টা কৰিব লাগিব। বিদেশত থকা কোনোবা সম্বন্ধীয়ৰ পৰা পোৱা উপহাৰে আপোনাক আনন্দিত কৰি তুলিব আজিৰ দিনটোত।
যিসকলো এতিয়ালৈকে অকলশৰীয়া আছিল সিহঁতে আজি কোনো বিশেষ মানুহৰ লগত ভেটা হ'ব পাৰে। অৱশ্যে কথা আগবঢ়াৰ আগতে এইটো নিশ্চয় জানি ল'ব যে তেখেতৰ যাতে আগৰ পৰা বেলেগৰ কোনো প্ৰেমজনিত সম্বন্ধৰ লগত জড়িত নহয়। মানে আপোনালোকে যিসকল অবিবাহিত বা অকলশৰীয়া জীৱন যাপন কৰি আছে তেখেতসকলৰ নতুন সম্পৰ্ক অনাৰ ক্ষেত্ৰত বা অহাৰ ক্ষেত্ৰত খুবেই এটা ভাল দিন হিচাপে আজি পৰিগণিত হৈছে। কিন্তু সেই সম্পৰ্কটো অনাৰ আগতে তেখেতৰ বিষয়তে জানি বুজি লোৱাটো খুব দৰকাৰ হ'ব আজি আপোনাৰ। কৰ্মকাণ্ড পূজা আদি ঘৰত অনুষ্ঠিত হ'ব আজি আপোনাৰ। এই দিনটো আপোনাৰ জীৱনসংগী এক অসাধাৰণ দিশ দেখুৱাব পাৰে। অৰ্থাৎ কিছুমান ক্ষেত্ৰত জীৱনসংগীয়ে কিছুমান অসাধাৰণ কৰ্ম কৰি আপোনাৰ আগত দেখুৱাব পাৰে। তাৰ বাবে আপোনাক চিন্তিত ৰাখিবলগীয়া জীৱনৰ সৰলতা তেতিয়াই দেখে যেতিয়া আপোনাৰ মাজত সৰলতা জীয়াই থাকে। অৰ্থাৎ আপুনি সৰলতা হ'লেহে আপোনালোকৰ চাৰিওফালে মানুহৰ মাজত পৰিৱেশৰ মাজত সৰলতা আপুনি দেখিবলৈ পাব আজিৰ দিনটোত। আপোনাকো আপোনাৰ ব্যৰ্থতা সৰলতা অনাটো দৰকাৰ হ'ব আজিৰ দিনটোত। প্ৰতিকাৰ, মাংস, মদ, হিংসা, অন্যক কষ্ট দিয়া, নিন্দা এইবোৰ ত্যাগ কৰিলে আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব। লগতে আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ কামনা হ'ব। এয়ে হৈছে কৰ্কট ৰাশিৰ ফলাফল। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ সন্তানৰ উন্নত মানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। অৰ্থাৎ সন্তানৰ কিছু ভাল কৰ্মৰ সফলতা আপোনাক আজি আনন্দিত কৰি তুলিব। আজিৰ দিনটোত বিনিয়োগ কৰাৰ পৰা বাচক। অৰ্থাৎ বিনিয়োগ কিছু আজি ৰিস্কৰ হয়। অৰ্থাৎ আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি বিনিয়োগৰ পৰা দূৰত থাকিলে অলপ ভাল হয়। সন্ধিয়া সময়ত সামাজিক গতিবিধি তাতকৈ বহুত ভাল হ'ব যেনেকুৱা আপুনি আশা কৰিছিল। অৰ্থাৎ আপোনাৰ আশা কৰাতকৈ আপোনাৰ যি সন্ধিয়া সময়খিনি আৰু অধিক ভালদৰে অতিবাহিত হ'ব। আপোনাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দ কৰিবলৈ কিবা বিশেষ এটা কৰিব পাৰে। অৰ্থাৎ আপোনাৰ আৰু অধিক সুখী কৰি তুলিবলৈ আপোনাৰ প্ৰিয়জনে আজি অন্য দিনত তুলনাত আজি বিশেষ কিছুমান ধুনীয়া কাম কৰিবলৈ পাৰে। আপোনাৰ ব্যক্তিত্ব এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজ বোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাটো চেষ্টাত লাগি যায়। অৰ্থাৎ আপোনাৰ ভিৰ হোৱাৰ মাজত থকাতকৈ আপুনি অকলশৰে সময় অতিবাহিত কৰাহে আপুনি পচন্দ কৰিব আজি। ইয়াৰ পৰা ভিত্তি কৰি এইটো ক'ব পাৰি যে আজিৰ দিনটোত আপোনাৰ বহুতো ভাল যাব। তাৰ উপৰিও আপুনি নিজৰ বাবে ঢেৰ সময় পাব। অৰ্থাৎ আপোনাৰ অন্য দিনৰ তুলনাত আপুনি ধুনীয়াকৈ আজি সময় পাব আজি সময় অতিবাহিত কৰিবলৈ। আপোনাৰ জীৱনসংগী আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে আজিৰ দিনটো আপোনাৰ। ল'ৰা ছোৱালীৰ লগত সময় কেনেকৈ পাৰ হয় গমেই পোৱা নাযায়। এই কথাটো আপুনি সন্তানৰ লগত সময় অতিবাহিত কৰা সময়ত গম পাব। অৰ্থাৎ আপুনি অন্য দিনৰ তুলনাত বা ব্যস্ততা জীৱনৰ নেওচি আজি আপুনি সন্তানৰ লগত পৰিয়ালৰ অতিবাহিত কৰিলে এটা ভাল অনুভৱেৰে অনুভূত হ'ব আছে আপুনি। এতিয়া আছে প্ৰতিকাৰ, মাংস, মদ, হিংসা, অন্য কষ্ট দিয়া এইবোৰ ত্যাগ কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল হ'ব। লগতে আপোনাৰ সত্তৰ ভৱিষ্যতত আপোনাৰ উন্নতি সম্ভৱ হ'ব। এয়াই হৈছে আজিৰ দিনটো সিংহ ৰাশিৰ ফলাফল। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আজি ৰাশিফল অনুযায়ী বহুতো বেছি মানসিক হেঁচা আৰু ভাগৰ আপোনাৰ অসুবিধাৰ কাৰণ হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ শাৰীৰিকভাৱে কিছু আজি সমস্যা থাকিব। স্বাস্থ্য ভাল ৰাখিবৰ বাবে পৰ্যাপ্ত পৰিমাণে আজি বিশ্ৰাম কৰাৰ আজি প্ৰয়োজন সুস্বাস্থ্য অটুট ৰাখিবলৈ হ'লে। আৰ্থিক অভাৱৰ বাবে পৰিত্ৰাণ পাবলৈ আপুনি পৰিকল্পিত যোজনা মতে চলক। আজি আপুনি যেতিয়া নীতি নিয়ম বান্ধি লওঁ আপোনাৰ জীৱনত আপোনাক সম্পূৰ্ণ আশ্চৰ্যত ৰাখি আপোনাক ভাল হৈ আপোনাৰ ভাই ককাই আপোনাৰ সন্মুখত আহিব। আজি আপোনাৰ কিছু কাম কাজ কৰাই গ'লে আপোনাৰ পৰিয়ালৰ মানুহ আজি আগবাঢ়ি আহিব পাৰে। আপুনি পৰস্পৰৰ সুখৰ বাবে পৰস্পৰৰ সহযোগ আৰু লগতে মিলি কাম কৰাটো জৰুৰী। মনত ৰাখিব যে সহযোগ জীৱনৰ কেন্দ্ৰবিন্দু হয়। অৰ্থাৎ আপোনালোকে কিছু কাম কাজ আৰু অধিক সুচল কৰিবলৈ হ'লে আপোনালোকে পৰস্পৰৰ ইজনে সিজনে সহায় কৰিলে অতি ভাল ফল পাব। আজি এই ধুনীয়া দিনটোত প্ৰেম সম্বন্ধ আৰু থকা আপোনাৰ সকলো অভিমান নোহোৱা হ'ব। আৰু প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰতো কিছুমান অভিমান যে সেই অভিমানটো দূৰ হোৱাৰ আজি সম্ভাৱনা আছে। টেক্স আৰু বীমা সন্দৰ্ভত আপুনি গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আৰ্থিক দিশফালৰ পৰা আপুনি গুৰুত্ব দিব লাগিব। যোৱা কেইদিন ধৰি আপোনাৰ জীৱনটো বহুত জটিল অৱস্থা পাৰ কৰি আছে, কিন্তু আজি আপুনি অলপ সতেজ অনুভৱ কৰিব। অৰ্থাৎ দীৰ্ঘদিন ধৰি চলি থকা
দৈনন্দিন জীৱনত যে জৰ্জৰিত সমস্যাৰ পৰা আজি কিছু মুক্ত হোৱাৰ সম্ভাৱনা আছে। প্ৰয়োজনতকৈ অধিক খোৱাটো আপোনাৰ শৰীৰৰ শক্তিৰ বাবে বেয়া। সেইবাবে গোটেই দিন নিজকে সক্ৰিয় কৰি ৰাখক। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত গোটেই দিনটো আপোনালোকে কিছু সতৰ্কতা হৈ থাকিলে সুস্বাস্থ্য বৰ্তি থাকিব আৰু লগতে আপুনি অত্যাধিক খোৱাৰ পৰা বৰ্জন কৰিব লাগিব। গতিকে ভাল স্বাস্থ্যৰ বাবে হনুমান মন্দিৰত চোলা নিবেদন কৰিব পাৰে আজিৰ দিনটোত আপুনি। এয়া হৈছে আজিৰ দিনটোৰ কন্যা ৰাশিৰ ফলাফল। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। আজিৰ ৰাশিফল অনুযায়ী আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে। আপোনাৰ যি দীৰ্ঘদিন কষ্টৰ যি ফল বা আজি সফল হ'বলৈ গৈ আছে, আপোনালোকে কোনো চিন্তা কৰিব নালাগে, সেই সফল আজি পাব। কিন্তু আপোনালোকে উৎসাহ নিয়ন্ত্ৰণ কৰি ৰাখক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। যে সফলতাৰ প্ৰাপ্তিৰ যি উৎসাহ সেইটো আজি অকণমান নিয়ন্ত্ৰণ ৰাখিব লাগিব। আৰ্থিক সমস্যাই আপোনাক সৃজনাত্মক ক্ষমতাত অকামিলা কৰি দিছে। আপোনাক শিশুসমূহে আপোনাক উপলব্ধটো গৰ্ব অনুভৱ কৰাব আজি আপোনাক। তেখেতসকলৰ উপস্থিতি আপোনাৰ প্ৰিয়জন আপোনাক গোটেই দিন মনত কৰি থাকিব আৰু তেখেতক কিবা ধুনীয়া এক বস্তু ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটো তেখেতৰ বাবে স্মৰণীয় কৰক। তেখেতৰ বাবে এক ধুনীয়া সন্ধিয়া আজি উদযাপন কৰক। আপোনাৰ এক স্মৰণীয় কৰক যে আজিৰ দিনটো তেখেতৰ বাবে। আজি নিজৰ বিবেকক ব্যৱহাৰ কৰি ঘৰৰ সকলোৰে কথা পাতক। এনেকৈ নাপাতিলে বিনা কাৰণত কাজিয়া লাগি আপোনাৰ সময় নষ্ট হ'ব পাৰে। সেয়ে আপোনালোকে যি সময়খিনি সৎ ব্যৱহাৰ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব। আৰু লগতে আপোনাৰ যি আজি সিহঁতৰ লগত আলোচনা নবহিলে আজি কিছু কাজিয়াৰ সূত্ৰপাত হ'ব পাৰে, যিটো আপোনাৰ সময় বিনষ্ট হ'ব। সিহঁতৰ লগত এটা ভাল বিষয় আলোচনা কৰিলে এনেকুৱা কাজিয়া পিছলৰ পৰা আপুনি বাচি থাকিব পাৰিব। জীৱনসংগীৰ লগত এক বঢ়িয়া দিন অতিবাহিত হ'ব। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা আজি খুব এটা ভাল দিন হিচাপে আজি পৰিগণিত হৈছে। কাৰোবাক দিয়া ঋণ ঘূৰাই পাব আৰু যাৰ ফলত আপোনাৰ আৰ্থিক সমস্যাটো দূৰ হ'ব। অৰ্থাৎ আপোনাৰ আৰ্থিক দিশৰ পৰা খুব এটা ভাল বুলি পৰিগণিত হৈছে। আপোনাৰ প্ৰতিকাৰ হিচাপে থাকিব যিকোনো ধাৰ্মিক স্থানত ক'লা বগা তিল আৰু 7 প্ৰকাৰৰ শস্য দান কৰিলে আপোনাৰ আৰ্থিক অৱস্থাটো ভাললৈ আহিব আজি। অৰ্থাৎ আপোনাৰ আৰ্থিক অৱস্থাটো এনেকৈ কৰিলে খুব এটা আৰ্থিক উন্নতি লাভ হোৱাৰ সম্ভাৱনা আছে। এয়াই আছে আজি তুলা ৰাশি আজিৰ দিনটো ৰাশিফল। এতিয়া আহিছোঁ বন্ধুসকল বৈশ্বিক ৰাশি। আজিৰ ৰাশিফল অনুযায়ী অধিক খাদ্য গ্ৰহণৰ পৰা বাচক আৰু নিজৰ ওজনৰ ওপৰত ধ্যান দিয়ক। অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। আপুনি আজি নিজৰ জীৱন সংগীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনাটো সফল হ'ব। অৰ্থাৎ আৰ্থিক কিছুমান ভৱিষ্যতৰ পৰিকল্পনা আজি আপোনালোকৰ জীৱন সংগীৰ লগত বনালে খুব এটা ভাল ফল লাভ কৰিব। আপোনাৰ পৰিয়ালৰ ভালৰ বাবে আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব, যথোপযুক্ত কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দৃঢ় দৃষ্টি হোৱাটো খুবেই জৰুৰী। লোভ আৰু অনীহাটো পৰিহাৰ কৰক। যে আপোনাৰ যি কৰ্মক্ষেত্ৰত মনোযোগ প্ৰদান কৰিলে খুব এটা ভাল ফলে লাভ কৰিব। আৰু লগতে আপুনি আজি লোভ অনীহা ইত্যাদি আপুনি পৰিহাৰ কৰিবই লাগিব। ৰোমাঞ্চকৰ বাবে আজি এক ভাল দিন। প্ৰেমৰ ক্ষেত্ৰতো খুবেই এটা ভাল আছে আপোনাৰ। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনো বন্ধ কোঠালি গোটেই দিন অতিবাহিত কৰিব পাৰে। অৰ্থাৎ আপুনি কিতাপ ইত্যাদি আদি পঢ়িলে খুব এটা মানসিকভাৱে শান্তি লাভ হ'ব, লগতে নতুন জ্ঞানৰ প্ৰাপ্তি হ'ব। আজিৰ দিনাখন জীৱনসংগীৰ ওপৰত কৰা সন্দেহ আহিবলগীয়া দিনবোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈ প্ৰভাৱ পেলাব। অৰ্থাৎ আপোনাৰ কিছু সন্দেহে আপোনাৰ অদূৰ ভৱিষ্যত আহিবলগীয়া যিটো বৈবাহিক জীৱনত কিছু বেয়া প্ৰভাৱ পৰা পৰিলক্ষিত। সেয়ে আপুনি যিমান পাৰে সন্দেহৰ পৰা পৰিহাৰ কৰক। কষ্টৰ দিন এতিয়া সমাপ্ত হ'ল। এতিয়া নিজকে নতুন দিশ কথা কৰাৰ চিন্তা কৰক আপুনি আজিৰ পৰাপক্ষত। প্ৰতিকাৰ স্বাস্থ্য ভাল ৰাখিবৰ বাবে আহাৰ গ্ৰহণ কৰাৰ সময়ত তাম অথবা সোণৰ যদি সম্ভৱ চামুচৰ ব্যৱহাৰ কৰিব আজি আপুনি পৰাপক্ষত। এয়াই হৈছে বৈশ্বিক ৰাশি আজিৰ দিনটো ৰাশিফল। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। নিজৰ স্বাস্থ্যৰ ওপৰত যত্ন লোৱাৰ বাবে চিঞৰ বাখৰ কৰাৰ পৰা বিৰত থাকক। আজি কোনোবা অফিচৰ সহকৰ্মী কোনো বস্তু এজনে আপোনাৰ মূল্যৱান বস্তু চুৰি কৰিব, যাৰ বাবে আজি অসমলৈ নিজৰ বস্তুৰ প্ৰতি অলপ ধ্যান দিব। অৰ্থাৎ আপুনি স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি যত্ন ল'ব লাগিব আজি। লগতে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ নথি পত্ৰ আদি ইত্যাদি আজি
হেৰুৱা কিছু সম্ভাৱনা আছে আপোনাৰ অফিচত, সেয়া আপোনালোকে হেৰুৱাৰ পূৰ্বে সেইবোৰ নিজৰ মূল্যৱান বস্তু যেতিয়া আপোনাৰ নিজৰ নজৰত ৰাখি যায়। পঢ়া-পাতি আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। অৰ্থাৎ সামাজিকমূলক কাম কাজ কৰাৰ ক্ষেত্ৰত আজি খুব এটা ভাল দিন আপোনাৰ। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ কাৰণ এক দিব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভালে। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহ আপোনাৰ বাবে এটি লাভদায়ক দিশৰ পিনে লৈ যাব পাৰে। অৰ্থাৎ আপোনাৰ যি কৰ্মৰ যি স্পৃহা, এই স্পৃহাৰ ফলত আপোনাৰ এটা ভাল এটা কৰ্ম জীৱনৰ উন্নতি লাভৰ এটা ভাল এটা দিশ মুকলি হ'ব। আপুনি অনুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়। নিজৰ কামৰ প্ৰতি আজি আপোনাৰ দৃষ্টিকোণটো অদ্ভুত হ'ব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা খুব এটা ভাল আৰু কামৰ ফালৰ পৰা এটা ভাল এটা দিশ আজি ভাল অনুভৱেৰে অনুভূত হ'ব। আপোনাৰ কাম চাই আজি আপোনাৰ বহু সুখী হ'ব। অৰ্থাৎ আপোনাৰ কৰ্মৰ যি শৈলী, সেই শৈলী চাই আপোনাৰ গৰাকীয়ে আপোনাক খুব এটা ভাল প্ৰসংগৰে প্ৰসংগিত কৰিব আজি। প্ৰতিকাৰ জেপত সেউজীয়া ৰঙৰ ৰুমাল ৰখাটো আৰ্থিকভাৱে শুভ হ'ব আজি আপোনাৰ দিনটো। এইটোৱে আজি ধনু ৰাশি আজি দিনটো ৰাশিফল। এতিয়া আহিছোঁ মকৰ ৰাশি। আজি ৰাশিফল অনুযায়ী আপোনাৰ দয়াৱান প্ৰকৃতি আপোনাৰ এই আশীৰ্বাদ ৰূপে প্ৰকাশ পাব। কাৰণ এই আশীৰ্বাদে আপোনাৰ সন্দেহ, অনৈতিক লোভ, হিংসা আদি বেয়া শক্তিৰ পৰা বজাই ৰাখিব। আপোনাৰ যি নৈতিক যি আৰু দয়াৱান যি প্ৰকৃতিয়ে আপোনাক যি বেয়া স্বভাৱৰ পৰা আপোনাৰ আজি আঁতৰাই ৰাখিব, লগতে আপোনাৰ আজি প্ৰকৃত মানুহ হিচাপে বৰ্তাই ৰখাত আজি সহায়ক হ'ব। আজি পাৰ্টিত কোনোবা এনে ব্যক্তিৰ লগত আপোনাৰ চিনাকি হ'ব, যিয়ে আৰ্থিক অৱস্থাটো শক্তিশালী কৰা কিছুমান বহুমূল্য উপদেশ আপোনাক দিব। অৰ্থাৎ আপোনাৰ আৰ্থিক দিশত কিছু শক্তিশালী কৰাৰ যিটো নতুন ৰাস্তা আপোনালোকে আপোনাৰ বন্ধুৰ জৰিয়তে আজি লাভ কৰিব পাৰে। আপোনাৰ পৰিয়ালৰ পৰ্যাপ্ত সময় প্ৰদান কৰক। সিহঁতক অনুভৱ কৰাওক যে আপুনি সঁচাকৈ মৰম কৰে। সিহঁতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিবলৈ সুযোগ নিদিব। অৰ্থাৎ পৰিয়ালৰ লগত আজি সময় অতিবাহিত কৰিলে খুব এটা ভাল প্ৰভাৱ পৰি থাকিব আৰু লগতে সম্পৰ্কটো সুদৃঢ় হ'ব আপোনাৰ। অধিক যাত্ৰাই আপোনাক ৰোমান্টিক সম্বন্ধটো অধিক বঢ়াই তুলিব। অৰ্থাৎ যাত্ৰা আপোনাৰ ৰোমান্টিকভাৱে যাব। খালী সময়ত সৎ ব্যৱহাৰ কৰিব আৰু সেই কাম পূৰণ কৰিব চেষ্টা কৰিব যে যোৱা সময়বোৰ পূৰণ হোৱা নাই। অৰ্থাৎ যিবোৰ কাম আপোনাৰ আধৰুৱা হৈছে, সেই আধৰুৱা কামবোৰ আজি খালী সময়খিনি সম্পূৰ্ণ কৰাৰ বাবে খুব এটা ভাল দিন। আজি আপোনাৰ বৈবাহিক জীৱনত প্ৰেম, সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। নিজকে ফটোগ্ৰাফী গ্ৰেণ্ডাৰ সৎ ব্যৱহাৰ কৰক আৰু আজি উঠাই অনা ফটো ছবিবোৰ চাই আপুনি নষ্টালজি অনুভৱ কৰিব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা খুব এটা ভাল দিন যাব আপোনাৰ পৰিগণিত হৈছে আৰু আপোনালোকৰ যি যাত্ৰা বা আপোনালোকৰ যি ৰোমান্টিক মুহূৰ্তসমূহ আজি আপুনি ভালকৈ অনুভৱ কৰিব। প্ৰতিকাৰ ঘৰত গংগাজল কিবা নহয় কিবা প্ৰকাৰে প্ৰয়োগ কৰিলে আপোনাৰ আৰ্থিক স্থিতিটো ভালে হ'ব আপোনাৰ আজি। এয়া আজি মকৰ ৰাশি আজি দিনটো ৰাশিফল। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজি ৰাশিফল অনুযায়ী আপোনাৰ আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব। আপোনাৰ মাংসপেশী আৰাম দিবৰ বাবে তেলেদি মালিচ কৰক। অৰ্থাৎ আপোনাৰ শৰীৰটো অকণমান আজি আৰু অধিক সুস্থ হ'বৰ বাবে আপুনি আজি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। লগতে আপোনাৰ শৰীৰকো কিছু আৰাম অনুভৱ কৰাব লাগিব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজি আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনাক কোনোবা সাম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। কাৰণ আপোনাৰ আৰ্থিক ক্ষেত্ৰখনত যদি শক্তিশালী হৈ থকাৰ বাবে আপোনাৰ যি সাম্ভাৱ্য কিছুমান বিপদ আহিলে সেইবোৰ আপুনি আজি সেইবোৰৰ পৰা আপুনি আজি হাত সাৰিবলৈ সক্ষম হ'ব। আপোনাৰ বন্ধু আপোনাৰ এনেকুৱা সময় পৰিত্যাগ কৰিব যেতিয়া আপুনি তেখেতৰ সকলোতকৈ অধিক প্ৰয়োজন হ'ব। অৰ্থাৎ আপোনাৰ বন্ধুৱে আজি আপোনাৰ বিশ্বাসঘাতকতা কৰা কিছু সম্ভাৱনা আছে। অৰ্থাৎ আপোনাৰ প্ৰয়োজনীয় সময়ত আপোনাৰ বন্ধু আপোনাৰ আজি লগ নিদিব। সকলোতকৈ অধিক সময় আজি কোনোবা এজন এনেকুৱা ব্যক্তিৰ লগত সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে য'ত আপোনাক গভীৰভাৱে প্ৰভাৱিত কৰিব। অৰ্থাৎ আপোনাৰ যিজন ব্যক্তিয়ে আপোনাৰ লগত আজি সাক্ষাৎ কৰে সেই ব্যক্তিজনে আপোনাৰ প্ৰতি আজি জীৱনত বাৰুকৈ প্ৰভাৱ পৰিলক্ষিত হ'ব পিছলৈ হ'লেও। বৰিষ্ঠজনৰ কথা আজি জনৰ লগত আজি সময় অতিবাহিত কৰিব পাৰে আপোনালোকে। সিহঁতৰ সময় অতিবাহিত ভাল এটা উপদেশমূলক আজি সিহঁতৰ পৰা আজি ল'লে আপোনাৰ জীৱনৰ উন্নতি লাভ হ'ব। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুতো চেষ্টা কৰিব পাৰে। অকৰ্মণ্যতাই পতনৰ মূল ধ্যান অথবা যোগ বিভাগৰ জৰিয়তে আপুনি এই জড়তা দূৰ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ ফালৰ পৰা জীৱনসংগীয়ে আপোনাৰ আৰু অধিক সুখ প্ৰদান কৰিবলৈ
যথোপন্নচি চেষ্টা কৰা পৰিলক্ষিত হৈছে আৰু আপোনাৰ যি ধ্যান যোগ ব্যায়ামক ধৰিলে মনৰ যি শংকা বা যি নেতিবাচক মনোভাৱ আজি দূৰ কৰিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ পৰিয়ালৰ শান্তি প্ৰাপ্তিৰ বাবে ঘিউ আৰু কপোৰ কোনোবা পবিত্ৰ স্থানত দান কৰক আপুনি পৰাপক্ষত। এয়ে হৈছে আজি কুম্ভ ৰাশি আজিৰ দিনটো ৰাশিফল। এতিয়া শেষতো ৰাশিফল পঢ়িবলৈ ওলাইছোঁ মীন ৰাশি বন্ধুসকল। ভাল জীৱনৰ বাবে নিজৰ স্বাস্থ্য আৰু ব্যক্তিত্ব শুধৰণি অনাৰ চেষ্টা কৰক। আপোনাৰ স্বাস্থ্যৰ পিছত কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব আজিৰ দিনটোত। আজিৰ দিনটো ইমান লাভদায়ক নহ'ব, এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ'ব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশত কিছু আজি সিমান এটা লাভদায়ক নহয়, বাবে আপোনালোকৰ ব্যয় কিছু নিয়ন্ত্ৰণ কৰিব লাগিব। কোনোবা বন্ধু নিজৰ ব্যক্তিত্বৰ সমস্যা সমাধান বিচাৰি আপোনাৰ কাষ চাপিব পাৰে। অৰ্থাৎ কিছুমান সমস্যা লৈ আপোনালোকৰ বন্ধুবৰ্গই আপোনাৰ ওচৰত সমাধান বিচাৰিব পাৰে। তেখেতৰ উপযুক্ত সমাধান দিয়াটো আপোনাৰ আজি কৰ্তব্য। আপোনাৰ চকু পানী মুচিবলৈ কোনো বিশেষ বন্ধু আপোনাৰ এখন আহিব পাৰে। আজি আপোনাক সহায় সহযোগ কৰিবলৈ আহিব পাৰে। নিজকে সুস্থ সবল কৰিব পাৰে। আপুনি আজিও ঢেৰ পৰিকল্পনা কৰিব, কিন্তু বাকী দিনবোৰে আজিও আপোনাৰ সকলো পৰিকল্পনা বিফল হ'ব। অৰ্থাৎ আপোনাৰ মনে বিচৰা কাম কিছুমান পৰিকল্পনা কৰিছিল যদিও সময় কিছু অভাৱে আপোনাৰ সেই পৰিকল্পনাটো বিফল হোৱা পৰিলক্ষিত হৈছে। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱন সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব। আপোনাৰ বৈবাহিক জীৱনৰ ফালৰ পৰা খুব এক স্মৃতিময় দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। নিজৰ পচন্দৰ গান শুনিলে আপুনি একাপ চাহ খোৱাতকৈ অধিক সতেজ অনুভৱ কৰিব। আৰু কিছুমান ভাল মুহূৰ্ত আজি আপোনাৰ একাপ চাহৰ জৰিয়তে আৰম্ভ হ'ব। প্ৰতিকাৰ বেটাৰীৰে চলা পুতলা আৰু খেলা বস্তু দুখীয়া শিশুসকলৰ মাজত আজি বিতৰণ কৰিব পাৰে। এনেকুৱা শিশু সুলভ হ'লে আপুনি খুব আৰ্থিক ভৱিষ্যত আপুনি অদূৰ ভৱিষ্যতে আপোনাৰ উজ্জ্বল কামনা হ'ব। এয়ে হৈছে আজিৰ দিনটো ৰাশিফল বন্ধুসকল। ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে সকলোকে ধন্যবাদ। লগতে আপোনালোকৰ গুৰুত্বপূৰ্ণ কিছুমান গ্ৰন্থ যদি আপোনালোকে কিনিব বিচাৰে, মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, আপুনি যাই অতি কম মূল্যত সেইবোৰ কিনিব পাৰে। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো অকণমান ভাল লাগিছে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধুসকলক যিমান পাৰে শ্বেয়াৰ কৰক। ওম নমঃ শিৱায়।